নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ চতুৰ্থ দিনাও ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ প্ৰচেষ্টাত গছপুলি বিতৰণ কৰা হয় ভকত বৈষ্ণৱসকলৰ মাজত নিউজ ডাইৰেক্ট ৰিপৰ্ট চতুৰ্থ দিনাও ৯৪ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তগণক জৈৱ বৈচিত্ৰ্য সম্পন্ন গছপুলি বিতৰণ কৰা হয়। ইয়াৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ৯০ বছৰৰ এক সোণালী যাত্ৰাৰ প্ৰাক্ষণত অসমীয়া চলচ্চিত্ৰৰ প্ৰসাৰৰ অক্লান্ত কৰ্মী প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ সৈতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সন্মান জনাই গছে গছে পাতি দিলে শীৰ্ষক জ্যোতি সংগীতো সকলোৱে পৰিৱেশন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় হওক আদি শ্লোগান দিয়ে সকলোৱে। ডৰেমনৰূপী সাংস্কৃতিক অনুৰাগী ৰূপম শৰ্মাই সকলোকে গছপুলি বিতৰণ কৰে। খুবেই শুভ মুহূৰ্ত আৰু ৯৪ সংখ্যক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অভিনৱ এক বৰ্ণাঢ্য অধিৱেশনৰ এক আৰম্ভণি হৈছে। ইয়াত অসমৰ বিভিন্ন ঠাইৰ ভক্তগণ আহি উপস্থিত হৈছেহি আৰু আমি এই শুভক্ষণত এই পবিত্ৰ ভূমিত এনেদৰে গছপুলি বিতৰণ কৰি গছপুলি ৰোপণ কৰি এক সজাগতাৰ সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ অসমীয়া ছবি জগতৰ সুদীৰ্ঘ ৯০ বছৰৰ এক সোণালী ইতিহাসৰ এক প্ৰাকখনত আমি সমূহ ভক্তগণক ইয়ালৈ আদৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শুভক্ষণতে অসমীয়া ছবি উদ্যোগক এক সন্মান জনাই আমাৰ জ্যোতিপ্ৰসাদ আমাৰ ছবি উদ্যোগৰ সৃষ্টিকৰ্তা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱক সন্মান জনাই এক গীত গাব বিচাৰিছে। সেউজী সেউজী গীতটো গছে গছে গীতটো গাব বিচাৰিছে। এতিয়া কথা হ'ল যে আমাৰ যি গ্ল'বেল ৱাৰ্মিঙৰ এক সমস্যাই দেখা দিছে আজি বহু বছৰৰ পৰা, সেই ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মই কেনেধৰণে সামগ্ৰিক ক্ষেত্ৰত বা এক অভ্যাসগতভাৱে আমি এক সজাগতা আৰম্ভ কৰি এই গ্ল'বেল ৱাৰ্মিং বা যি আমাৰ শব্দ প্ৰদূষণ আছে, বায়ু প্ৰদূষণ আছে, জল প্ৰদূষণ আছে, সেইটো আমি অলপ কিছু পৰিমাণে সমাৰোহ কৰিছোঁ। আপোনাৰ হয়, আমি আপোনালোকৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সেৱাবাসী প্ৰতিখন দৃষ্টিগতে ক্ষেত্ৰত বাতৰিগতে আঞ্চলিকতে এই বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে আমি গ্ল'বেল ৱাৰ্মিঙৰ যিটো মানে সমস্যা সেইটো মানে প্ৰতিখন জিলা আঞ্চলিকত আমি মানে প্ৰতি সমষ্টিত লক্ষ লক্ষ ভোটৰ ভিতৰত ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত জড়িত প্ৰতিটা অনুষ্ঠান মানে প্ৰাথমিক আঞ্চলিক স্তৰলৈ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি শ্ৰীমন্ত শংকৰদেৱ এই কাৰ্যসূচীৰ জৰিয়তে যি গ্ল'বেল ৱাৰ্মিং আছে এই সমস্যাটো মানে প্ৰতিমুক্ত কৰাৰ কাৰণে আমিও চেষ্টা কৰোঁ। আৰু আমি আচলতে ৫ জুন বা এনেধৰণৰ নিৰ্দিষ্ট কিছুমান দিনত আমি গছপুলি ৰোপণ কৰিব লাগে বা সজাগতা সৃষ্টি কৰিব লাগে, আগুৱাই দিব লাগে বুলি কোনো কথা নাই। আমি অভ্যাসগতভাৱে এই সংস্কাৰ আমি ঘৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ যি পবিত্ৰ ভূমি আৰু যোৰহাটৰ পবিত্ৰ ভূমিত আমাৰ এই অধিৱেশন হৈ আছে। আজি সাফল্যমণ্ডিতভাৱে আজি শেষৰ দিনা এক কাৰ্যসূচী ৰূপায়িত হৈ আছে। সমীৰ ৰয় ৰিপৰ্ট, নিউজ নাও।